চন্দন কুমাৰ নাথ যুৱ বিশ্লেষক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ অনন্য আলোচনা মজিলৈ আহিছোঁ মোৰ সৈতে যিহেতু চন্দন আছে বিভিন্ন বিষয়সমূহক লৈ তেওঁ বিশ্লেষণ কৰে আৰু এই বিষয়টো চন্দনৰ পৰা মই জানিব বিচাৰিম তাৰ পাছত মই আন দুগৰাকীৰ ওচৰলৈ আহিম চন্দন প্ৰকৃততে বিভিন্ন সময়ত এই ধৰণৰ আন্দোলন আমি দেখিবলৈ পাওঁ বহু সময়ত বিভিন্ন ধৰণে আন্দোলন কৰা হয় কিন্তু সামাজিক মাধ্যমতো বিভিন্ন ধৰণে কোনোবাই যদি কোৱা হয় বেংগৰ জৰিয়তে কোনোবা আন ধৰণে এনে ধৰণৰ বিষয়সমূহক লৈ প্ৰশ্ন উত্থাপন কৰে প্ৰচলিত ব্যৱস্থাক প্ৰশ্ন কৰে চৰকাৰক প্ৰশ্ন কৰে আৰু আমাৰ দেশত শেহতীয়াভাৱে বিভিন্নজনে যি অভিযোগ কৰিছে পৰিৱেশ সলনি হৈছে পূৰ্বতকৈ তাৰ মাজতে এইবাৰ এই কক্ৰজ জনতা পাৰ্টিৰ আবিৰ্ভাৱ আৰু কক্ৰজ জনতা পাৰ্টিলৈ ব্যাপক সঁহাৰিৰ কাৰণটো কি এনেধৰণৰ সঁহাৰি কিন্তু অভূতপূৰ্ব বুলি সকলোৱে কৈছে তাৰ কাৰণটো চাওক প্ৰথম কথা যে আমাৰ সচৰাচৰ পৰম্পৰাগত অসমীয়া সমাজত আমি এটা কথা কওঁ যে কথাতে বটা পায় কথাতে কটা যায় আৰু বিশেষকৈ মই এটা কথা কওঁ যে মই আগতে আপোনাৰ ইয়াতে আহোঁতে এটা কথা কৈছিলোঁ যিহেতু মই মিডিয়া বেকগ্ৰাউণ্ডৰ ছাত্ৰ তেজপুৰ ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যনৰ ডিপাৰ্টমেণ্টৰ ছাত্ৰ আছিলোঁ 2020 পাছ আউট কিন্তু মই এই বিষয়টোক অলপ বেলেগ ধৰণে চাব বিচাৰিছোঁ এইটো কাৰণে যে ৰাজনীতিৰ ফালৰ পৰা নাচাওঁ অলপ যদি বেলেগ ফালে চাওঁ ৰাজনীতিত যাম অলপ পিছত কিন্তু যেতিয়া আমি প্ৰথম দেখা পাইছোঁ যে কক্ৰজ জনতা পাৰ্টি কেতিয়া আৰম্ভ হৈছে মই কাৰণ চাওক বিজেপি দলটোৰ তেওঁলোকে যি ধুনীয়াকৈ নেৰেটিভ সৃষ্টি কৰে আজিৰ তাৰিখত আমি ক'ব নোৱাৰোঁ যে এই বিপৰীতে থাকি এওঁলোকে যে কিবা এটা বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব ভাৰতত বা অসমত তেনেকুৱা কোনো নহয় এনেকুৱা হ'ব পাৰে যে কিবা নেৰেটিভ সৃষ্টি কৰাৰ কাৰণে বিজেপিৰ এইবিলাক বি টিম হ'ব পাৰে ক'ব নোৱাৰি কাৰণ আমি দেখা পাইছিলোঁ এতিয়া গোটেই ভাৰতবৰ্ষতে এতিয়া কি ঢৌ উঠিছে বা কিবিলাক জল পটপটকৈ আছে যে মূল্যবৃদ্ধি আৰু বিশেষকৈ আমাৰ তেল ক্ৰয় কৰাৰ কথা ওলাইছে যুদ্ধটো আছে ক'বই নালাগে কিন্তু তেনে পৰিপ্ৰেক্ষিতত আমাৰ আজি চৰ্চা বিষয় কি হ'ব লাগিছিলে যে গোটেই ভাৰতবৰ্ষ বা অসমৰ লাখ লাখ যুৱতীয়ে চাকৰি পোৱা নাই কেনেকৈ চাকৰি সংস্থাপন দিব বা আগন্তুক নতুনকৈ গঠিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ HBS 2.0 চৰকাৰখনৰ কি পৰিকল্পনা হ'ব সেই চৰ্চা হ'ব লাগিছিল কিন্তু আজি আমি কথা পাতিছোঁ ক'ত পঁইতাচোৰাৰ ওপৰত মানে এনেকুৱা যে এটা দিন আহিব আমি ভবা নাছিলোঁ কিন্তু এটা কথা যে আমি যেতিয়া শ্ৰেণীকোঠাত পঢ়িছিলোঁ মাষ্টাৰ ডিগ্ৰী কৰোঁতে তেতিয়া এটা থিয়ৰী আছিলে কাৰণ মই অলপ যিহেতু মিডিয়া বেকগ্ৰাউণ্ড এনেকৈ ক'ম এটা থিয়ৰী আছিলে ডিফিউজন অফ ইন'ভেশ্যন থিয়ৰী যিটো দিছিলে এভাৰেট ৰজাৰ্ছ নামৰ ব্যক্তিয়ে তাত কিন্তু এনেকুৱা কথা উল্লেখ কৰিছিলে যে যেতিয়া কোনো এটা বিষয় যেতিয়া অধিকভাৱে বহুলভাৱে চৰ্চা লাভ কৰে তাৰ আৰু কিছুমান সুপৰিকল্পিত মানে বিষয় জড়িত হৈ থাকে আৰু সেই চৰ্চা লাভ কৰাৰ আঁৰতে থাকে ছ'চিয়েল মিডিয়া বা তেনেকৈ সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰ এতিয়া চাব আজিৰ তাৰিখত এই যি একবিংশ শতিকাৰ যুগত নৱপ্ৰজন্ম বিশেষকৈ আমি দেখা পাইছোঁ যে আমাৰ চুবুৰীয়া দেশবিলাকত যি জেন জিৰ ডাঙৰ ডাঙৰ প্ৰতিবাদ হ'ল তাৰ ফলত তাত মানে চৰকাৰে একদম চেঞ্জ হৈ গ'ল নেপাল হওক বাংলাদেশ হওক তেনেকুৱা ঢেৰ উদাহৰণ আছে কিন্তু এতিয়া আমি ক'ব নোৱাৰোঁ যে ইয়াতে এনেকুৱা যে কিবা হ'ব নে নহ'ব এইটো ক'ব নোৱাৰোঁ কাৰণ ভাৰতবৰ্ষৰ দৰে এখন দেশত এই যে জেন জি কিবা এটা প্ৰভাৱ পেলাব মই নাভাবোঁ সেইটো ডাঙৰ কথা কাৰণ জেন জি এতিয়াও এই প্ৰভাৱ পেলাব পৰা ধৰণে গোটেই ভাৰতবৰ্ষত সক্ৰিয় নাই হোৱা আৰু 2 নম্বৰ কথা যে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত তেওঁৰ যি এটা বক্তব্য মানে আমি এতিয়া সন্মান জনাওঁ তেওঁৰ বিষয়ে আমাৰ তেওঁৰ অপজিশ্যনক কোৱাৰ আমাৰ সামৰ্থ্য নাই কিন্তু যিহেতু ভাৰতীয় সংবিধানে আমাক আৰ্টিকল 19 আৰু 20 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাক যেতিয়া বাক স্বাধীনতা প্ৰদান কৰিছে খোলাকৈ কোৱা বা মুক্ত স্বাধীনতাৰ তেনে ক্ষেত্ৰত যে তেওঁ এইবিলাক কথা কৈছে তাৰ আমি বিৰোধিতা কৰিব পৰাও আমাৰ সক্ষমতা আছে বিশেষকৈ তেওঁ যেনেকৈ কথাবিলাক কৈছে যে নিবনুৱাবিলাককে আক্ৰমণ কৰি কক্ৰজ বুলি কৈছে বা তেনেকুৱা পৰজীৱী বুলি কৈছে এইবিলাক কথা সাধাৰণতে অনাগত দিনবোৰত যিবিলাক আমাৰ উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ সংবিধানৰ প্ৰতি বা ভাৰতৰ যি গণতন্ত্ৰৰ প্ৰতি আস্থা নাইকিয়া কৰিব 2 নম্বৰ কথা যে যদিহে অনাগত দিনবোৰত এইটো বিষয়ে যদি বহুলভাৱে এই সামাজিক মাধ্যমতে হওক বা এনেকৈ টক শ্ব'বিলাকত চৰ্চা হৈ থাকে তেনেহ'লে আমি যিবিলাক পটপট বিষয় আছিলে বা যিবিলাক জ্বলন্ত বিষয় আছিলে সেইবিলাক যেন হেৰুৱাই যাব গতিকে এই কক্ৰজ জনতা পাৰ্টি কি মই ভাবোঁ যে এইবিলাক কোনো এটা বিশেষ প্ৰভাৱ নেপেলায় দুদিনীয়া এইবিলাক এখন শ্ব'কল ড্ৰামা যেন লাগি আছে আৰু তাৰ বাহিৰে একো নহয় আৰু বিশেষকৈ মই এইটো কথা কওঁ যিহেতু তেওঁ যিজন ফাউণ্ডাৰ আছিলে অভিজিত দীপকে আৰু আপুনি উল্লেখ কৰিছিলে যে তেওঁ ইতিমধ্যে US-ত শিক্ষা গ্ৰহণ কৰি আছে নে কৰিছে কিন্তু এতিয়া আমি যদি তেওঁৰ বেকগ্ৰাউণ্ডটোৰ ফালে চাওঁ তেওঁ আম আদমি পাৰ্টিৰ লগতো জড়িত আছিলে বুলি আমি গম পাইছোঁ ইতিমধ্যে আৰু তেনে ক্ষেত্ৰত তেওঁ এক্স হেণ্ডেল এতিয়া বন্ধ কৰি দিয়া হৈছে বুলি কৈছে আৰু ইতিমধ্যে মোৰ ইয়াতে থকা ব্যক্তিসকলে উল্লেখ কৰিছে যে কেনেকৈ বিজেপিৰ প্ৰপাগেণ্ডা থাকে কিন্তু তেনে ক্ষেত্ৰত আমি এইটো কওঁ যে এই যে কক্ৰজ জনতা পাৰ্টি ওলাইছে তাৰ অপজিশ্যনে দেখা পাইছোঁ কিবা হিট জনতা পাৰ্টি নে কিবা ওলাইছে যিয়ে নহওক কিন্তু দেখি সামাজিক মাধ্যমত ভাল লাগে কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আমি চাব যাওঁ সচৰাচৰ দৈনন্দিন জীৱনত এইবিলাকে বিশেষ প্ৰভাৱ নেপেলায় কেৱল সামাজিক মাধ্যমতে সীমাবদ্ধ হৈ থাকে কাৰণ আমি যোৱা এই বিধানসভা নিৰ্বাচনত দেখা পালোঁ যে অসমত পুৰা একদম জেন জি ঢৌ উঠিছিলে কোনোবা কিবা কৰিব কিন্তু আমি ফলাফলত কি দেখা পালোঁ একো বিশেষ নহ'ল বিশেষকৈ মই তাকে কৈছিলোঁ আপোনাক যি এই ৰিজাল্ট ফলাফল ওলোৱাৰ এদিন আগতে আহিছিলোঁ তেতিয়াও মই কৈছিলোঁ যে আমাৰ সমষ্টিত
কোনে জিকিব মই তেতিয়া কৈয়ে দিছিলোঁ আপোনাক সেইটোৱে হ'ল গতিকে এতিয়া এই যে নৱপ্ৰজন্মই জেন জি বা এইবিলাক মই নিজে জেন জি হয় মই কাকো অৱজ্ঞা নাই কৰা মই নিজে জেন জিক ৰিপ্ৰেজেণ্ট কৰোঁ কিন্তু এই বিশেষ যিটো কথা ওলাইছে যে কক্ৰজ জনতা পাৰ্টি এই দুদিনীয়া এইবিলাক যেনেকৈ আমি মোবাইল থিয়েটাৰ থাকোঁ ভ্ৰাম্যমান থিয়েটাৰ তেনেকুৱা দুদিনমান আহিব তাৰপিছত গুচি যাব এটা সামাজিক মাধ্যমত যিধৰণে ঢৌ উঠে জোৱাৰ উঠে তেনেকুৱা যোৱাৰ দুদিনীয়া যোৱা তাৰ বাহিৰে একো নহয় তাৰ কোনো প্ৰভাৱ নাথাকিব মই নাভাবোঁ আকৌ আহিম বিষয়টোলৈ মই অনন্যাৰ ওচৰলৈ আহিছোঁ মই শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু চন্দন নাথে কিবা এটা ক'ব বিচাৰিছিলে বিৰতিৰ পূৰ্বে আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথা যে এই বৰ্তমান যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যি ধৰণে ব্যৱহাৰ হৈ আছে তাৰ ফলত মই ভাবোঁ যে এই কক্ৰজ জনতা পাৰ্টিৰ নিচিনা কিছুমান পেজ বুলি কৈছোঁ এতিয়ালৈকে ৰেভলিউশ্যন ক্ৰিয়েট কৰিছে বুলি মই ইমান নাই ভবা কাৰণ এইটো কাৰণে নাই ভবা মই আগতে কৈছোঁ খন্তেকীয়া গতিকে এই যি তেওঁলোকৰ যিটো শ্লোগান আছিলে যে ভইচ অফ দ্য লেজি এণ্ড আনএমপ্লয়ড গতিকে কিমান পক্ষে এইবিলাক বাস্তৱত পৰিণত হ'ব এতিয়া ডাঙৰ কথা আৰু দ্বিতীয় কথা এইটোৱে যে যেতিয়া আমি দেখা পাওঁ যে যেতিয়া বিতৰ্কৰ এই সূত্ৰপাত ঘটে তেতিয়া ডিজিটেল মিডিয়া বা ডিজিটেল যিবিলাক সামাজিক মাধ্যমৰ ব্যৱহাৰ তেতিয়া নৱপ্ৰজন্মক বেছিকৈ টাৰ্গেট কৰি লোৱা হয় যিটো প্ৰজন্মক আমি প্ৰতিনিধিত্ব কৰোঁ কিন্তু এই ক্ষেত্ৰত এইটো নহয় যে নৱপ্ৰজন্মই আগতেও আমি কৈছিলোঁ যে নিৰ্বাচনৰ পূৰ্বে বহুতে কৈছিলে কি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোৱে বিজেপিক বহুত পৰিমাণে হেম্পাৰ কৰিব বা প্ৰভাৱ পেলাব কিন্তু একো নহ'ল বিশেষকৈ ক'ব গ'লে কংগ্ৰেছে যি মেনিফেষ্টত লিখিলে যে 100 দিনত জুবিন গাৰ্গক ন্যায় দিব সেইটোহে তেওঁলোকৰ কাৰণে ডাঙৰ বিগ ফেইলিয়াৰ হৈছে কথাটো চাব গ'লে গতিকে এতিয়াও যে কওঁ যে এইবিলাক যে কিবা এটা ডাঙৰ প্ৰভাৱ তেনেকুৱা নহয় কিন্তু মেইন কথা মই আজিও কৈছোঁ যে আমি এতিয়া কি আলোচনা কৰিব যে গেছ চিলিণ্ডাৰ ক'লা বজাৰত বিক্ৰী হৈ আছে 30,000 টকাত কিনি আছে আমি তেল কিনিবৰ কাৰণে ৰাছিয়াৰ পৰা অনাৰ কাৰণে আমি এতিয়া ট্ৰাম্পৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব এইবিলাক চৰ্চা হ'ব লাগিছিল আজি সংবাদ মাধ্যমত আমি কৈ আছোঁ কক্ৰজ পাৰ্টিৰ কথা 2 নম্বৰ কথা শেষত যিহেতু সকলোৱে কৈ আছে যে পাকিস্তান বা বাংলাদেশ কিবা আমি এতিয়া ভাৰতত আছোঁ এখন স্বাধীনতাক আমি দেশত আছোঁ আৰু এই দেশত থাকি কিনে আমি পাকিস্তানৰ যদি কথা আমি পাতি থাকোঁ তাতকৈ লাজৰ বিষয় একো হ'ব নোৱাৰে আমি পাকিস্তানৰ কথা পাতিব নালাগে আমি বাংলাদেশৰ কথা পাতিব নালাগে আমি কেনেকৈ নিজৰ দেশখনক বিকশিত দেশৰ ফালে নিব পাৰোঁ 2047 সেইটো ভাবিব লাগে আৰু 3 নম্বৰ কথা মই শেষ কৰিম এটা লাষ্ট কথা কওঁ যে সকলোৱে জুবিন গাৰ্গক আমাৰ প্ৰয়াত জুবিন দাক ৰাজনীতিৰ ফালেৰে ধুনীয়াকৈ মানে মেৰপাকত ফচাই ল'ব বিচাৰে কিন্তু মই এটা কথা কওঁ জুবিন গাৰ্গৰ প্ৰথমখন ফিল্ম যিখন আছিলে তেওঁ তুমি মোৰ মাথো মোৰ তাত তেওঁ এটা গীত আছিলে যে সেই গীতটোৰ কেইটামান লাইনে মোক মানে খুব বেছি আকৰ্ষিত কৰে তাত তেওঁ গাইছিলে যে ধুমুহা আগচি আমি হ'ম চেনচেশ্যন সঁচাৰে গৈ দিম নিউ জেনেৰেশ্যন নাথাকে কাৰো মনত ফ্ৰাষ্ট্ৰেশ্যন অতীতক ভাঙি আনিম নিউ ৰেভলিউশ্যন গতিকে সকলোৱে জুবিন গাৰ্গৰ এই কথাখিনি ফ'ল' কৰকচোন মিছামিছি তেওঁ সেই বিদেশী আত্মাটোক কষ্ট দিব নালাগে জুবিন গাৰ্গে যি কৈছে এইখিনি ফ'ল' কৰক আৰু নতুন ৰিভলিউশ্যন অনাৰ কাৰণে কোনো কক্ৰজ পাৰ্টিৰ দৰকাৰ নাই আমি নিজাববীয়াকৈ আগবাঢ়িব কোনো দৰকাৰ নাই তেনেকৈ মই তেনেকৈ ভাবোঁ আৰু কথা ঠিক আছে মই সম্বিত